হে গাইজ, ভিডিঅ'টো বুধবাৰৰে হয়, এডিট কৰা এলাহতে দিবলৈ পৰা নাছিলোঁ। এফালে ভণ্টি, আনফালে আকৌ তাইদৰা আৰু আমই এফালে পাণ ছিগি আছে ঘৰত দি পঠিয়াবলৈ। আৰু এয়া কলগছ, জলকীয়া পুলি, জাতিলাও পুলি ইমান ধুনীয়াকৈ হৈছে আৰু নানা ধৰণৰ ফুল। এফালে আকৌ পানী হৈ আছে, ইয়াতে বহুত মাছ আছে কিন্তু দেই। যিহেতু মথাউৰিৰ তলত পানীৰ জেগা হয়, পানী হয়, সেইকাৰণে চাংঘৰ বনোৱা হৈছে। কিন্তু থাকি বহুতেই ভাল লাগে। বেকগ্ৰাউণ্ডটো অলপ আপোনালোকক দেখাই দিলোঁ। আৰু মই তামোল খাই আছোঁ দেই। আৰু পাছফালে আহিলোঁ, এইফালে এল'ভেৰা ইমান ধুনীয়াকৈ শকত হৈ আছে। আৰু এয়া তৰা গছ। আমাৰ ফালে আকৌ তৰা পিঠা খাবলৈ হ'লে মানে তৰা পাতটো কিনিব লাগে, ইয়াতে কিনিব নালাগে, কিন্তু ইয়াতো ইমান ব্যৱহাৰেই নহয়। এফালে আকৌ তাইদে মোক এল'ভেৰা দিবলৈ সাৰ ভৰাই দিলে। আৰু পাণ ভাইটিৰ পৰা মই কিতাপ এখন লৈ এতিয়া ঘৰলৈ বুলি আহিছোঁ। আৰু গধূলি মানুহজনে আনি দিলে ডায়েৰী মিল্ক এটা আৰু ফ্ৰুটি এটা আনি দিলে। তাৰ পাছতে আকৌ আমি পাছদিনাখনি মেডিকেললৈ গ'লোঁ, যিহেতু মোৰ গাটো অলপ বেয়া আছিলে। ভণ্টিৰ লগতে গ'লোঁ মেডিকেললৈ বুলি। গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাইছোঁ। এতিয়ালৈ বাই।